সমাগত বিধানসভা নিৰ্বাচনত হাতত লোৱা কেইটামান মাহ আহি ইতিমধ্যে দেখা গৈছে প্ৰতিটো ৰাজনৈতিক দলে দিনে নিশাই মানকাজৰ সমষ্টিৰ বিভিন্ন প্ৰান্তত চলাইছে নিৰ্বাচনী প্ৰচাৰ। সমান্তৰালকৈ দেখা গৈছে সাধাৰণ ৰাইজৰ মাজত নিৰ্বাচন চৰ্চা আৰম্ভ হৈছে আৰু বৰ্তমানলৈ উপস্থিত আছো দক্ষিণ অসমৰ মানকাছৰ জিলাৰ সদৰ আঠশিঙত থকা এখন শাক-পাচলি বজাৰ। আমি পলে পলে ইয়াত থকা যে দোকানীসকল আছে আমি তাৰ পৰা আচলতে ইয়াৰ পৰা প্ৰতিক্ৰিয়া জানিবলৈ যত্ন কৰিম। হয় দাদা, কি নাম আছে আপোনাৰ? মহিদুল। और फुलेश्वर जेतु विधानसभा निर्वाचन आহি আছে মানকাছৰ সমষ্টিৰ কেনেকৈ প্ৰাৰ্থী বিচাৰে যোগ্য প্ৰাৰ্থী বিচাৰিব যোগ্য মানে যিয়ে কাম কৰিব আমাৰ সমষ্টি যিয়ে কাম কৰিব তাকে মই বিচাৰিম। যেহেতু বৰ্তমান বিজেপি চৰকাৰ আৰু ইউডিএফৰ বিধায়ক আছিলে মানে উন্নয়ন কেনেকৈ হৈছে? উন্নয়ন হৈছে যেটো হোৱা লাগে মানে গোটেই হোৱা নাই কিন্তু যতটুকু করা লাগে আর করেছে। আপনি কি সরকারি আসন পাইছেন? সরকারি আসন তো মই পোৱা নাই। কি কম মানে ভোটারগুলো কি আহ্বান করব? আমি ভোটারগুলোকে আহ্বান এই করো যে আমি সকলোৱে মিলি রাইজ যে যোগ্য প্রার্থী তাকে মই ভোট দিব বিচাৰো। দোকানী দেখা মন্তব্য যে আসলে মানকাছৰ সমষ্টিৰ উন্নয়নৰ কাৰণে এখন যোগ্য প্ৰাৰ্থীক আসলে বিচাৰিছে। আমাৰ আৰু আছে দোকানী আমি পলে পলে কথা পাতিবলৈ যত্ন কৰিম। কি নাম আছিল আপনার? কি নাম কি আপনার? আমার নাম সমীর রহমান। যেহেতু ইলেকশন আহি আছে মানকাছৰ কেনেকৈ প্ৰাৰ্থী বিচাৰে বলেন এমএলএ হিচাপে কেনেকৈ প্ৰাৰ্থী বিচাৰে? তো মোটামুটি কংগ্রেস। আমার নাম বসিরুল হক। যেহেতু বিধানসভা নির্বাচন আহি আছে মানকাছৰ কাৰণে কেনেকৈ প্ৰাৰ্থী বিচাৰে? ভাল প্ৰাৰ্থী বিচাৰো। যেহেতু সরকার বিজেপি মানকাছৰত ইউডিএফৰ বিধায়ক আছিলে কেনেকৈ আছে মানকাছৰত? ভালে আছে। আপোনালোকৰ চৰকাৰী আঁচনি পাইছে? আঁচনি পোৱা নাই। ঘৰ পোৱা নাই? ঘৰ পাইছো। চৰকাৰী ঘৰ পাইছে? ইলেক্ট্ৰিচিটি পোৱা নাই, কেবল পোৱা নাই, অৰুণোদয় পোৱা নাই। মানকাছৰ কেনেকৈ প্ৰাৰ্থী বিচাৰে? ভাল প্ৰাৰ্থী বিচাৰো। মানে কেনেকৈ ভাল? যিবিলাক ব্যৱহাৰ আচাৰ ব্যৱহাৰ ভাল কাম কৰিব দিয়াচোন এইটো বিচাৰো। এজন ভোটার হিসাবে মানে রাজ্যত কি আহ্বান করব? ভালো আহ্বান করিম আমি ভাল মানুষ। কি নাম আপনার? নুর কালাম। যেহেতু বিধানসভা নির্বাচন আহি আছে মানকাছৰ সমষ্টিৰ কাৰণে কেনেকৈ প্ৰাৰ্থী বিচাৰে? মানকাছৰ ডিস্ট্রিক্টত এটা ভাল লগা মানে বিধায়ক লাগে যেনেকৈ মানে মানুহৰ সেৱা কৰিব পাৰে এনেকুৱা মানে মানুহ লাগে বিধায়ক লাগে। যেহেতু সরকার বিজেপি মানকাছৰত ইউডিএফৰ বিধায়ক আছিলে তো কেনেকৈ উন্নয়ন হৈছে মানকাছৰত? ভালে মানুহজন ভালে আছে মানে বিধায়কটো ভালে কিন্তু যিমানখিনি কাম কৰিব লাগে এইখিনি কৰিব নাই। মানে ৰাস্তাটো প্ৰব্লেম হৈ আছে এই ৰাস্তাটো কাম কৰিলে ভাল হয়। আপুনি চৰকাৰী কিবা আঁচনি পাইছেনে? আঁচনি নাপাওঁ আৰু। আপনার মানিক শেখ। এই যেহেতু বিধানসভা নির্বাচন আহি আছে হ্যাঁ তো মানকাছৰ কাৰণে কেনেকৈ প্ৰাৰ্থী বিচাৰে? কেনেকুৱা ভাল উপযুক্ত যে কাম কৰিব পাৰে সমষ্টি। যেহেতু সরকার বিজেপি মানকাছৰ ইউডিএফৰ বিধায়ক আছিলে ইমান মানে মানকাছৰ কেনেকুৱা উন্নতি হৈছে? ইমান উন্নতি হোৱা নাই। আপুনি চৰকাৰী আঁচনি পাইছেনে? পোৱা নাই, একো পোৱা নাই। ৰেচন কাৰ্ডে নাই মোৰ এটা না এতিয়ালৈকে একো নাই। আমার নাম মুস্তাফিজুর রহমান। যেহেতু সমাগত বিধানসভা নির্বাচন মানকাছৰ সমষ্টিৰ বাবে কেনেকৈ প্ৰাৰ্থী বিচাৰে? প্ৰাৰ্থী ভাল প্ৰাৰ্থী বিচাৰিছো আমাৰ তাতে সমাজৰ কাম কৰিব পাৰে। তাৰ ভিতৰত আৰু বহুত প্ৰব্লেম হৈ আছে কাগজ পাতি নিয়ে ইমান বহুত ডেলিভাৰী কৰিব লাগে এইবিলাক দিন নহয়। এটাই আর মানকাছৰ প্রধান আমার সাথে বড় মতো নদী এইটোৱে মেইন গৰাখনীয়া এইটো মেইন। এটা রোধ কৰিব পৰা নাই বহুত বাস দেয় বলদার দিয়া নাই এতিয়া বলদার না হলে তো কাম নহব। রাস্তাঘাট যি আছে আছে মানুষ চলিব পারে কিন্তু মেইন সমস্যা আছে গৰাখনীয়া এইটো মেইন প্রবলেম। হ্যাঁ কি নাম আপনার? আমার নাম চানমি। আমি ফল সবজি দোকান করি। ভাল প্রার্থী বিচাৰো। ভাল মানে যিজন মানুষ দেশের কাম করবো আমার জায়গার কাম করবো তাকে লাগবো। যেহেতু সরকার বিজেপি আমার সরকার বিজেপি লাগে আমার মানুষও বিজেপি লাগবে। বিজেপি লাগে
কিবা আঁচনি পাইছে নে চৰকাৰী? পাইছো, বহুত পাইছো। কি পাইছে? ঘৰ পাইছো, অৰুণোদয় পাইছো, চাউল পাইছো, পাই আছো। বিজেপি বিচাৰো আমি। হৈ আছিল আচলতে যে প্ৰকৃত দোকানীসকলৰ মন্তব্য, কাৰণ মানকাজৰ সমষ্টিৰ বাবে এজন আচলতে যোগ্য প্ৰাৰ্থী বিচাৰিছে, যি প্ৰাৰ্থীগৰাকীয়ে মানকাজৰ উন্নয়ন কৰিব, ৰাইজৰ কাষত থিয় দিব, তেনেকুৱা প্ৰাৰ্থী আচলতে প্ৰতিগৰাকী সাধাৰণ ৰাইজে বিচাৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।